हेलो एवरीवन বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কিছুমান ফিগাৰস দিয়ে যাৰ পৰা আমাক ত্ৰিভুজ উলিয়াব দিয়ে আজি মই তোমালোকক এনেকুৱা কিছুমান শৰ্টকাট ট্ৰিক শিকাই দিম যাৰ জৰিয়তে তোমালোকে অতি কম সময়ৰ ভিতৰত ত্ৰিভুজ ওলাব পাৰিবা অতি কম সময়ৰ ভিতৰত তোমালোকে ত্ৰিভুজ ওলাব পাৰিবা তো বলা এতিয়া ভিডিওটো আমি আৰম্ভ কৰো গাইস ইয়াত কেইটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ আছে আমি ইজিলি ক'ব পাৰো দেখিলেই ক'ব পাৰো ইয়াত এটা ত্ৰিভুজ আছে ইয়াত কেইটা ত্ৰিভুজ আছে যদি খুদে ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম কি ফৰ্মুলা মানে প্ৰথমতে আমি বেস লাইনটো আমি নাম্বাৰিং কৰিম 1 2 3 তাৰ পিছত কি কৰিম এই সংখ্যা কেইটা আমি কি কৰিম যোগ কৰিম 1 + 2 + 3 কিমান হ'ব ইয়াত কেইটা ত্ৰিভুজ আছে 6টা ত্ৰিভুজ আছে তাৰ পিছত এটি সব সেম ফৰ্মুলা আমি ইয়াতো ব্যৱহাৰ কৰিম 1 2 3 4 তেনেহলে কি কৰিম এতিয়া আমি যোগ কৰিম 1 + 2 + 3 + 4 কিমান হ'ব ইয়াত কেইটা ত্ৰিভুজ আছে 10টা ত্ৰিভুজ আছে যদি ইয়াতকে অলপ এডভান্স লেভেলৰ দিয়ে তেতিয়া আমি কি কৰিম এটো চোৱা সেম ফৰ্মুলা প্ৰথমতে আমি কি কৰিম নাম্বাৰিং কৰিম বেসলাইনটো নাম্বাৰিং কৰিম 1 2 3 4 5 6 7 তাৰ পিছত কি কৰিম আমি নাম্বাৰ কেইটা যোগ কৰিম হনা এতিয়া আমি কি কৰিম নাম্বার কেইটা যোগ কৰিম 1 + 2 + 3 + 4 + 5 + 6 + 7 কিমান হ'ব গোটেই কেইটা যোগ কৰিলে আমি কিমান পাম 28 গাইস ইয়াত এটা মই তোমালোকক আৰু এটা শৰ্টকাট মই ফৰ্মুলা শিকাই দিছো এনেকৈ প্লাস কৰোতে তোমালোকৰ সময়টো বেছি লাগিব পাৰে তাৰ কাৰণে মই এটা ফৰ্মুলা শিকাই দিছো ফৰ্মুলাটো হল কি n into n plus 1 এটো ফৰ্মুলা সকলোৱে জানা এই ফৰ্মুলাটো ইউজ কৰি মই তোমালোকক যোগ নকৰাকৈ প্লাস নকৰাকৈ তোমালোকে কেনেকৈ ত্ৰিভুজ উলিয়াবা এটো মই শিকাই দিছো চোৱা প্ৰথমতে কি কৰিবা n গাইস ইয়াত n মানে হল হাইয়েস্ট যেটো আছে হেতু হয় না হাইয়েস্ট যেটো আছে হেতু তো হাইয়েস্ট কিমান আছে 7 into কিমান হ'ব 8 n মানে 7 plus 1 কিমান হল 8 তাৰ পিছত ডিভাইড বাই 2 কিমান হল 28 হল তো এনেকৈ তোমালোকে যোগ নকৰাকৈ ইজিলি তোমালোকে অতি কম সময়ৰ ভিতৰত ত্ৰিভুজ উলিয়াব পাৰিবা তাৰ পিছত ইয়াতকে আমি আৰু অলপ এডভান্স লেভেলত যাম এতিয়া যদি এইটো ফিগাৰৰ আমাৰ ত্ৰিভুজ উলিয়াব দিয়ে আমি কি কৰিম সিম্পলি আমি কি কৰিম নাম্বাৰিং কৰিম 1 2 1 2 1 2 কিমান হ'ব 1 + 1 1 + 2 কিমান হ'ব 3 1 + 2 কিমান হ'ব 3 1 + 2 3 কিমান হল 9 ইয়াত কেইটা ত্ৰিভুজ আছে 9টা ত্ৰিভুজ আছে এনেকৈ তোমালোকে ট্ৰিক বিলাক ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰত ত্ৰিভুজ উলিয়াব পাৰিবা এইটো ফিগাৰৰ ত্ৰিভুজ আমি কেনেকৈ উলাম একে ফৰ্মুলা তোমালোকে প্ৰথমতে নাম্বাৰিং কৰিবা তাৰ পিছত কি কৰিবা প্লাস কৰি দিবা হয় না যদি নাম্বাৰটো বেছি দীঘলীয়া হয় তেনেহলে এইটো ফৰ্মুলা ইউজ কৰিবা তোমালোকে 4 into 5/2 10 কিমান হ'ব 10 আৰু এই ইয়াত কেইটা আছে 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 এফালে আছে 3 কিমান হ'ব 6 কিমান হল 16 ত্ৰিভুজ ইয়াত কেইটা ত্ৰিভুজ আছে 16টা ত্ৰিভুজ আছে এতিয়া আমি ইয়াতকে আৰু অলপ এডভান্স লেভেলৰ চাম এইটো চোৱা মানে এটা ত্ৰিভুজৰ ভিতৰত আৰু এটা আমাক সৰু ত্ৰিভুজ দিছে এইটো আমি ত্ৰিভুজ কেনেকৈ উলাম ইয়াত চোৱা এই ডাঙৰ ত্ৰিভুজটো মিলি এটা ত্ৰিভুজ হৈছে হয় না ডাঙৰ ত্ৰিভুজটো মিলি এটা ত্ৰিভুজ হৈছে তোমালোকে মনত ৰাখিবা ডাঙৰ ত্ৰিভুজৰ ভিতৰত যদি এটা ত্ৰিভুজ থাকে তাৰ মানে কিমান 4 অৰ্থাৎ 4 প্লাস আৰু এটা ডাঙৰ ত্ৰিভুজ কিমান হ'ব 5 এতিয়া আৰু এটা एग्जांपल চালে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব এইটো চোৱা ডাঙৰ ত্ৰিভুজ তাৰ ভিতৰত এবাৰ আমি দুটা ত্ৰিভুজ অঙ্কন কৰিছো ইয়াত কিটা হ'ব ইয়াত কেইটা ত্ৰিভুজ আছে আমি জানো কি ডাঙৰ ত্ৰিভুজ মানে ডাঙৰ ত্ৰিভুজৰ ভিতৰত এখৰু এটা ত্ৰিভুজ থাকিলে তাৰ মানে কিমান ত্ৰিভুজ 4 গতিকে ইয়াত দুটা আছে 4 4 + 4 আৰু এইটো এটা ডাঙৰ ত্ৰিভুজ কিমান হ'ব +1 কিমান হ'ব 9 ইয়াত কেইটা ত্ৰিভুজ আছে
9টা ত্ৰিভুজ আছে। এতিয়া চোৱা ইয়াতকে আৰু অলপ এডভান্স লেভেলৰ ফিগাৰ, যদি পৰীক্ষাত এনেকুৱা ধৰণৰ ফিগাৰ আহে তেতিয়া ত্ৰিভুজ কেনেকৈ উলিয়াবা। তোমালোকে এনেকে ঘৰবিলাক হিচাপ কৰিবা কেইটা আছে, 1টা 2টা 3টা 4টা। যদি এনেকুৱা 4টা ঘৰ থাকে, চোৱা এইফালেও 4টা আছে, এইফালেও 4টা, এইফালেও 4টা, 1টা 2টা 3টা 4টা, 1টা 2টা 3টা 4টা, প্ৰত্যেক ফালে 4টা আছে, চাৰিওফালে 4টা আছে। এইটোত যদি এনেকুৱা 4টা ঘৰ থাকে তেনেহলে ট্ৰায়াঙ্গলৰ সংখ্যা কিমান হ'ব, 27টা, 27 হ'ব। যদি এনেকুৱা 4 লাইন থাকে তেনেহলে তোমালোকে এইটো মুখস্থ কৰিব লাগিব। তোমালোকে এইটো মুখস্থ কৰিলে এনেকুৱা ধৰণৰ যদি তোমালোকক ফিগাৰ দিয়ে তোমালোকে ইজিলি এনসাৰটো অতি কম সময়ত কৰিব পাৰিবা। তো ইয়াত কেইটা আছে চোৱা, 1টা 2টা 3টা 4টা 5টা 6টা, তেনেহলে ত্ৰিভুজৰ সংখ্যা কিমান হ'ব, 98। যদি এনেকুৱা লাইনৰ সংখ্যা যদি 7টা হয় 118 হ'ব, যদি 8টা হয় 190 হ'ব, আৰু যদি 3টা হয় 13টা হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। আশা কৰো ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু পৰৱৰ্তী ভিডিঅ'ত মই ইয়াতকে এডভান্স লেভেলৰ আৰু বহুতো এডভান্স লেভেলৰ ট্ৰায়াঙ্গল তোমালোকৰ আগত লৈ আহিম। তো ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই সামৰিছোঁ। পৰৱৰ্তী অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।